নমস্কাৰ। আজি আমাৰ সৈতে আছে সুৰজিৎ দাস ডাঙৰীয়া। আমি আদৰণি জনাইছোঁ আপোনাক। আৰু বিধানসভা নিৰ্বাচন হৈ গ'ল। বিধানসভা নিৰ্বাচনৰ ফলাফলো ওলাই গ'ল। বিধানসভা নিৰ্বাচনত যিসকলে বিজয় সাব্যস্ত কৰিলে, আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় এইটোৱেই যে ভবা হৈছিল এইবাৰ বিৰোধীয়ে অলপ প্ৰভাৱ দেখুৱাব পাৰিব। কিন্তু গুৰুত্বপূৰ্ণ বিষয় এইটোৱেই যে এইবাৰ বিৰোধীয়ে কোনো কাৰণতে প্ৰভাৱ পেলাব নোৱাৰিলে। NDAৰ চৰকাৰ হ'ল আৰু এইবাৰ শতক অৰ্জন কৰিলে। বিধায়কসকলে ইতিমধ্যে শপত গ্ৰহণো কৰিলে। নতুন কৰ্মপন্থা লৈ তেওঁলোকে সমষ্টিৰ উন্নয়নৰ কামত মনোযোগ দিয়াৰ এই মুহূৰ্তৰ সময়। আৰু এগৰাকী সমাজ সচেতন ব্যক্তি হিচাপে, এগৰাকী ৰাজনৈতিক পথাৰৰ সক্ৰিয় ব্যক্তি হিচাপে নিৰ্বাচিত ব্যক্তিসকলক, নিৰ্বাচিত সেইসকল বিধায়কক আপুনি কি আহ্বান জনাব বিচাৰিব? নমস্কাৰ। আহ, আপোনালোকৰ এই অনুষ্ঠানটোৰ জৰিয়তে মই ২৬ৰ যি আমাৰ বিধানসভা নিৰ্বাচনত উপনীত হৈছে যিসকল বিধায়ক, উম, তেখেতসকলে ইতিমধ্যে শপত গ্ৰহণ লৈছে আৰু তেখেতসকলক মোৰ ফালৰ পৰা শুভেচ্ছা থাকিলে আৰু তেখেতসকলৰ ওপৰত আশাও কৰিম যাতে আমাৰ অসম ৰাজ্যখনক ভাৰতৰ ভিতৰতে এখন শ্ৰেষ্ঠ ৰাজ্য হিচাপে পৰিগণিত হওক আৰু অৰ্থনৈতিক দিশৰ পৰা ধৰি বিভিন্ন দিশ, যিবোৰ দিশ আগবাঢ়িবলগীয়া আছে, সেই সকলোবোৰ দিশত যাতে অসমখনক আগুৱাই লৈ যায় আৰু অসমখন এখন সফল ৰাজ্য হিচাপে পৰিগণিত হওক, এই মোৰ তেখেতসকলৰ ওচৰত অনুৰোধ থাকিব আৰু আশা থাকিব। নিশ্চয়। আমি এইটো সুধিব বিচাৰিম যে বিধানসভা নিৰ্বাচনৰ ফলাফলৰ প্ৰাক্ষণত যিটো আশা কৰা হৈছিল যে এইবাৰ বিৰোধীৰ এটা ঢৌ দেখিবলৈ পাম, যিটো নিৰ্বাচনী ফলাফল ওলাল, প্ৰকৃতপক্ষে বিৰোধীৰ এনে দুৰৱস্থা কিয় হ'ল বুলি ভাবে? বিৰোধী এনেকুৱা দুৰৱস্থা বুলি ক'বলৈ যাওঁতে হয়তো কিছু দিশত পৰিচালনাৰ অলপ কিছুমান খামখেয়ালি ৰৈ গৈছে। প্ৰথমতেই মই ক'বলৈ যাম সাংগঠনিক দিশ, আৰু এই সাংগঠনিক দিশটো চাগে কোনো দিশত বহুখিনি পিছ পৰি গৈছিলে। যিমানভাৱে সক্ৰিয় হ'ব লাগিছিলে বা শক্তিশালী ৰূপত সাংগঠনিক দিশটো শক্তিশালী হ'ব লাগিছিলে, সিমানখিনি চাগে শক্তিশালী নহ'ল আৰু হয়তো যাৰ কাৰণে আজি এই পৰিণাম ভোগ কৰিবলগীয়া হৈছে। আৰু মই ভাবোঁ আহি থকা দিনত বা অনাগত দিনত দলপতিয়ে এই বিষয়ে সবিশেষ গুৰুত্ব দিব আৰু দলটোক শক্তিশালী কৰাৰ ক্ষেত্ৰত বিভিন্ন দিশসমূহ চালি জাৰি চাই দলটোক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত, শক্তিশালী কৰাৰ ক্ষেত্ৰত তেখেতে মনোনিৱেশ কৰিব। উম, আহ, বৰ্তমান সময়ত এই সময়খিনিত দেশত এনেকুৱা এটা ধুমুহা বলিছে যে কক্ৰোচ জনতা পাৰ্টি নামৰ এটা দলৰ আৰম্ভণি ঘটিছে ছ'চিয়েল মিডিয়াৰ জৰিয়তে। অসমৰ ৰাজনীতিৰ প্ৰেক্ষাপটটো আমি আলোচনা কৰিম, কিন্তু তাৰ সমান্তৰালভাৱে বৰ্তমান সময়ত চলিত আটাইতকৈ চৰ্চিত সেই বিষয়টোক লৈ আমি কিছু কথা ক'বলৈ গৈছোঁ এইবাবেই। চিফ জাষ্টিছ অফ ইণ্ডিয়া সূৰ্যকান্তে ইতিমধ্যে সেই সংস্থাপন নোহোৱা যিসকল ব্যক্তি, যিসকল এক প্ৰকাৰ যুৱক, নিবনুৱা যুৱক, সেই যুৱকসকলৰে সংবাদ মাধ্যমৰ সৈতে জড়িত, ছ'চিয়েল মিডিয়া কণ্টেণ্ট ক্ৰিয়েটৰ, তথ্য জনাৰ অধিকাৰ কৰ্মী, আন অধিকাৰ কৰ্মী, এইসকলক যেতিয়া পঁইতাচোৰাৰ সৈতে তুলনা কৰিলে, পৰজীৱী আখ্যা দিবলৈ গ'ল, আক্ৰমণাত্মক হৈ পৰে বুলি ক'লে, তাৰ পাছতেই দেশৰ যুৱ প্ৰজন্ম ক্ষোভিত হ'ল আৰু অভিজিত দীপকে নামৰ এগৰাকী যুৱকে গঠন কৰিলে, ইনষ্টাগ্ৰামত এটা পেজ খুলিলে আৰু তাৰপিছত আমি পেজটো দেখিবলৈ পালোঁ কেনেদৰে 16 মিলিয়ন অতিক্ৰম কৰি গ'ল, এনেকুৱা এটা পৰিৱেশ আমি দেখিবলৈ পালোঁ। গতিকে সেই দেশৰ হঠাৎ এনেকুৱা এটা পৰিস্থিতি যে হ'ল, কক্ৰোচ জনতা পাৰ্টি, বিজেপিক প্ৰত্যাহ্বান জনাব পৰাকৈ সেই কক্ৰোচ জনতা পাৰ্টি ওলাল বুলি ইতিমধ্যে ফেচবুকত খুব চলি আছে, ইনষ্টাগ্ৰামত খুব চলি আছে, টুইটাৰত ইতিমধ্যে এক্স হেণ্ডেলত ভাৰতত বেন কৰি দিয়া হৈছে কক্ৰোচ জনতা পাৰ্টিক। কি ক'ব এই ক্ষেত্ৰত? চাওক, চিফ জাষ্টিছজনৰ মন্তব্যত যিটো নৱপ্ৰজন্মই ক্ষোভিত হৈছিলে, সম্ভৱ ক্ষোভিতই হৈছে, কাৰণ প্ৰত্যেকজন নৱপ্ৰজন্মই বুজি পাইছিলে বৰ্তমান চৰকাৰখনে কেনেধৰণে ভাৰতবৰ্ষখনক শাসন কৰি আছে, চলাই আছে। অৰ্থনৈতিক দিশতেই হওক বা আনএমপ্লয়ৰ ক্ষেত্ৰতেই হওক, বিভিন্ন উন্নয়নৰ দিশসমূহ যদি চাবলৈ যায়, হয়তো বৰ্তমান অৱস্থাত বহু কষ্টৰ মাজেৰে নৱপ্ৰজন্মখিনিয়ে কটাবলগীয়া হৈছে। নৱপ্ৰজন্মই নহয়, ব্যৱসায়ৰ ক্ষেত্ৰতেও যদি আপুনি চায়,
ক্ষুদ্ৰ ব্যৱসায় হওক বা সাধাৰণ ব্যৱসায়ীসকলেই হওক, তেখেতসকলৰ অৰ্থনৈতিক ক্ষেত্ৰত নিচেই পিছ পৰি যাবলগীয়া হৈছে। আৰু এনেধৰণৰ কিছুমান যেতিয়া মন্তব্য আহি পৰিব, নিশ্চয়কৈ মানুহখিনি বা আমাৰ প্ৰজন্মখিনিয়ে, যিসকল প্ৰজন্মই প্ৰত্যেকটো ছেকেণ্ডে ছেকেণ্ডে আমাৰ ছ'চিয়েল মিডিয়াৰ লগত জড়িত, প্ৰত্যেকটো মুহূৰ্ততে ছ'চিয়েল মিডিয়াক ফ'ল' কৰি আছে। কাৰণ তেখেতসকলে মানে বান্ধ খাই পৰিছিলে যে কোনো দিশত কিবা কাৰণত যদি কিবা মাত মাতিবলগীয়া হৈছিলে, হয় জেলত যাবলগীয়া হৈছিলে বা তেখেতসকলে চৰকাৰৰ ৰোষত পৰিবলগীয়া হৈছিলে। উম, সেইকাৰণে অৱশ্যে নৱপ্ৰজন্মখিনিয়েও মাত মাতিবলৈ বা কিবা এটা ক'বলৈ বা কিবা এটা কৰিবলৈ হ'লেও চিন্তা কৰিবলগীয়া হৈছিলে। যেতিয়াই চিফ জাষ্টিছজনে এনেকুৱা এটা মন্তব্য প্ৰকাশ কৰিলে, উম, তেতিয়া হয়তো সেই বহু লক্ষ লক্ষ আৰু কোটিৰ প্ৰজন্মৰ ভিতৰত চাগে তেখেতেই এজন আছিলে চাগে, মনতে ভাবিছিলে মইনো কিয় ৰৈ থাকোঁ, আৰু সকলোৱে ৰ'লেও যদি এজনেহে যদি মাত মাতি বা আগবাঢ়ি যাব বিচাৰে, তেনেহ'লে চাগে বহুতৰ সমৰ্থন আহিব। আৰু তেখেতসকলে যিসকলে ৰৈ চাই আছে, তেখেতসকলেনো কি কয়। আৰু তেখেতৰ সেই চিন্তাধাৰাই চাগে আজি প্ৰমাণিত কৰিলে যে তেখেতে যি ধৰণে আগবাঢ়িব বিচাৰিছে, চাগে তেনেধৰণে বহু কোটি কোটি মানুহে আগবাঢ়িব বিচাৰিছে বা চিন্তা কৰি আছে, কিন্তু তেনেকুৱা এটা সুবিধা পোৱা নাছিলে। কিন্তু এতিয়া চাওক, ইমান কম সময়ৰ ভিতৰত মিলিয়ন মিলিয়ন ছাবস্ক্ৰাইব, তাৰ মানে এইটোৱেই বুজাইছে যে বিভিন্ন মানে নৱপ্ৰজন্ম, কোটি কোটি প্ৰজন্ম, লক্ষ লক্ষ প্ৰজন্ম, নতুন প্ৰজন্মখিনিয়ে ভাবি আছে কেনেধৰণে, কি পদ্ধতিৰে, কি ৰাস্তাৰে আগবাঢ়িলে হয়তো আমি আমাৰ লক্ষ্যত উপনীত হ'ব পাৰিম, বা আমি আমাৰ এখন সুস্থ সবল এখন ভাৰতবৰ্ষক আমি ঘূৰাই পাব পাৰিম, যি শান্তিৰে আমি অৰ্থনৈতিক দিশটোক সজীৱ আৰু শক্তিশালী কৰিব পাৰিম, আমাৰ সমাজ ব্যৱস্থাটো এটা শান্তি আৰু সমৃদ্ধিশালী কৰিব পাৰিম। এনেকুৱা ধৰণৰ কিছুমান সুবিধা বিচাৰি আছিলে, মাত মতা ব্যক্তি বিচাৰি আছিলে, আৰু তেখেতে সেই সুবিধাকণ দিলে, যাৰ ফলত আজি সেইখিনি জনসাধাৰণে বা আমাৰ নতুন প্ৰজন্মখিনিয়ে তাক ছাবস্ক্ৰাইবেই প্ৰমাণ কৰি দিলে যে আমাৰ জনসাধাৰণ এতিয়াও সক্ৰিয় হৈ আছে। সেইটোৱে। এ, ৰাজনীতিত যুৱ প্ৰজন্মৰ গুৰুত্ব কিন্তু মানিবলগীয়া, আৰু সেয়া আমি বিচাৰোঁ। অসমৰ প্ৰেক্ষাপটত যুৱ প্ৰজন্মই অসমৰ ৰাজনীতি সলনি কৰিব পাৰিব বুলি আপুনি কিমান আশাবাদী? ডেফিনেটলি সলনি কৰিব পাৰিব। এতিয়াও বহুত শিক্ষিত প্ৰজন্ম আছে, নতুন প্ৰজন্ম আছে, যি নেকি এই সমাজ ব্যৱস্থাটোক শুধৰাব বিচাৰি আছে, ৰাজনীতি ব্যৱস্থাটোক শুধৰাব বিচাৰিছে, কিন্তু তেখেতসকলে সেইখিনি সুবিধাৰ পৰা বঞ্চিত হৈ আছে। যিসকল পুৰণা ৰাজনীতিবিদসকলে সেইখিনি সুবিধা দিব বিচৰা নাই, আৰু সেই নৱপ্ৰজন্মখিনিয়ে আগবাঢ়িও সুবিধা ল'ব পৰা নাই। উম, মই ভাবোঁ নতুন প্ৰজন্ম, শিক্ষিত যিখিনি আগ্ৰহী হৈ আছে সমাজখনৰ হৈ কাম কৰিবলৈ আৰু দলৰ হৈ কাম কৰিবলৈ, নেতৃত্ব ল'বলৈ বিচাৰিছে, তেখেতসকলক সুবিধা দিব লাগে। কাৰণ তেখেতসকলে বৰ্তমান সমাজখনত কি প্ৰয়োজন, আৰু টেকন'লজিৰে হওক বা উন্নত মাধ্যমেৰে কেনেকৈ সমাজখনক উন্নয়ন দিশত এখন সমৃদ্ধিশালী আৰু প্ৰেম প্ৰীতিৰে বজাই ৰাখি সমাজখনক আগুৱাই লৈ যাব পাৰি, তেনেকুৱা এটা চিন্তা চৰ্চাৰে চাগে আগবাঢ়ি আহিছে, আৰু তেখেতসকলক সেইখিনি সুবিধা দিব লাগে। আৰু মই পুৰণা যিসকল নেতা আছে, সকলো নেতাকে মই অনুৰোধ জনাম যাতে তেখেতসকলে নতুন প্ৰজন্ম, শিক্ষিত নতুন প্ৰজন্ম আৰু উঠি অহা উদীয়মান যুৱকসকলক সেইখিনি সুবিধা দিব লাগে। উম, নিশ্চয়। আপোনাক আমি কংগ্ৰেছত দেখিলোঁ। কংগ্ৰেছৰ জৰিয়তে আপুনি বহুখিনি কাম কৰিছিল, আৰু ৰহা অঞ্চলটোত বিশেষভাৱে আপুনি খুব এটা সাংগঠনিক ভেটি সুদৃঢ় কৰিছিল। পৰৱৰ্তী সময়ত যিটো ৰাজনৈতিক আপোনাৰ ধাৰা কংগ্ৰেছৰ পৰা আঁতৰি অহাৰ পিছত কোন দিশে গৈ আছে, আৰু বৰ্তমান সময়ত আপুনি কেনেদৰে জড়িত? নহয়, মই কংগ্ৰেছতে আছোঁ বাৰু উম, বৰ্তমান। উম, মই কংগ্ৰেছতে আছোঁ। কংগ্ৰেছৰ পৰাই মই প্ৰাৰ্থী প্ৰত্যাশী আছিলোঁ। বৰ্তমানো মই কংগ্ৰেছতে আছোঁ। আজি ৰহা সমষ্টিটোত মই ৰাইজৰ মাজত আছোঁ, আৰু মই এজন কংগ্ৰেছ সদস্য হিচাপেই পৰিচিত। উম, আৰু মই কংগ্ৰেছ দলতে থাকি দলৰ হৈ কাম কৰি আৰু দলটোক আৰু দুখোজ আগুৱাই লৈ যোৱাৰ এটা চিন্তা কৰি আছোঁ। সমাজখনক নতুন এটা পৰিৱৰ্তন দিবলৈ মই চিন্তা কৰি আছোঁ। বিশেষতে মোৰ ঘৰ ৰহা হয়, উম, ৰহাৰ সমষ্টিবাসী হয় মই ৰহাখনক এটা নতুন ৰূপত দেখিব বিচাৰিছোঁ। উম, যিখিনি সপোন মোৰ আছে, হয়তো মই সেইখিনি যদি দলৰ পৰা সুবিধা পাওঁ, নিশ্চয়কৈ অনাগত দিনত মই ৰহাখনক এটা নতুন ৰূপত পৰিৱৰ্তন কৰিব বিচাৰিম। নিশ্চয়। ৰহাক লৈ আপোনাৰ সপোন আছে। ৰহাৰ
মাটি পানীক লৈ যিহেতু আপুনি বহুখিনি সপোন দেখিছে আৰু ৰহাৰ সেই মাটি পানী বায়ুৰ মাজতেই আপুনি ডাঙৰ দীঘল হৈছে। হয় গতিকে সেই ৰহাৰ যিটো আজিৰ পৰিস্থিতি আৰু ৰহাৰ যিখিনি সমস্যা, বৰ্তমানৰ এগৰাকী বিধায়কো নিৰ্বাচিত হ'ল। গতিকে জনসাধাৰণৰ আশা আকাংক্ষা থাকিব। আপোনাৰো আহ্বান কিছু থাকিব এগৰাকী ৰহাৰ সচেতন ব্যক্তি হিচাপে, হয় ৰহাৰ এগৰাকী শুভ চিন্তক হিচাপে। কি আহ্বান থাকিব? মই তেখেতক প্ৰথমে মোৰ ফালৰ পৰা শুভেচ্ছা জনাম। তেখেতেও চাগে নিশ্চয় শপত গ্ৰহণ ল'লে বিধানসভাত। তেখেতে এজন আমাৰ সমষ্টিৰ পৰা প্ৰাৰ্থী হিচাপে নিৰ্বাচিত হৈ ওলাইছে আৰু তেখেতলৈ শুভেচ্ছা থাকিব আৰু লগতে অনুৰোধো থাকিব যাতে যোৱা 5টা বছৰে তেখেতে কি কৰিলে বা কি কৰা নাই মই সেইবোৰ আঙুলিয়াব নাযাওঁ। আৰু তেখেতৰ ওচৰত এটাই অনুৰোধ থাকিব যাতে ৰাস্তা ঘাটকে আদি কৰি আমাৰ ৰহা অঞ্চলটোত, ৰহা সমষ্টিটোত বিভিন্ন ধৰণৰ বান, কপিলিৰ বান, কলঙৰ বানবোৰ আপোনাৰ বহুতখিনি বেয়া অৱস্থাত আছে। বৰ্তমানত এতিয়া বাৰিষা ছিজন আহিছে, উম, বানপানীৰ এটা পৰিৱেশ আহি পৰিবহি। এইবোৰ সমস্যাৰ পৰা যাতে ৰাইজক সোনকালে নিৰাময় দিব পাৰে, তাক লৈ, ৰাস্তা ঘাটক লৈ, আৰু যাতে অৰ্থনীতি, আমাৰ ৰহা সমষ্টিটোত অৰ্থনীতিৰ দিশত তেখেতে যাতে অলপ উন্নয়নৰ ক্ষেত্ৰত অলপ চিন্তা কৰে আৰু শিক্ষাৰ ক্ষেত্ৰতো যাতে অলপ গুৰুত্ব দিয়ে। এইসমূহ দিশ যদি আগবঢ়াই লৈ যায়, নিশ্চয়কৈ নিবনুৱাকে আদি কৰি শিক্ষা, ৰাস্তা ঘাট আদি কৰি বিভিন্ন দিশসমূহ এটা সুন্দৰ, সুস্থিৰ আৰু সবল পৰিৱেশ হৈ পৰিব মই ভাবোঁ। উম। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰ হ'ল আৰু এই চৰকাৰখনে জনসাধাৰণৰ আশা আকাংক্ষা পূৰণ কৰিব পাৰিব বুলি যিহেতু ভোট প্ৰদান কৰিলে, ঠিক আছে, আমি সেয়াও মানি লৈছোঁ। কিন্তু বৰ্তমান সময়ত যে ইন্ধনৰ মূল্য বৃদ্ধি, ইন্ধনৰ দাম বৃদ্ধি ভয়ংকৰ ৰূপত, সেই পশ্চিম এছিয়াৰ সংকটে ভাৰতবৰ্ষক কেনেকুৱা এটা পৰিস্থিতিৰ মাজলৈ লৈ গৈছে আৰু অসমৰ জনসাধাৰণ যে কোঙা হৈ পৰিছে, কেৱল মাত্ৰ পেট্ৰল ডিজেলেই নহয়, ৰন্ধন গেছেই নহয়, আমি আন আন সামগ্ৰীসমূহতো, আমাৰ যিসমূহ নিত্য প্ৰয়োজনীয় সামগ্ৰী, সেইসমূহতো দাম বৃদ্ধি হৈছে। গতিকে এই মূল্য বৃদ্ধিৰ প্ৰসংগটো এটা সাধাৰণ ৰাইজৰ বাবে অত্যন্ত এটা গুৰুতৰ বিষয় আৰু দুবেলা দুমুঠি কোনোমতে খাই থকা সেই পৰিয়ালকেইটাই এই নিত্য প্ৰয়োজনীয় সামগ্ৰীবোৰত যদি সামগ্ৰীৰ মূল্য চিন্তা বৃদ্ধি হয়, হয়, তেতিয়াহ'লে চিন্তাৰ কাৰণ থাকিবই নিশ্চয়। চিন্তাৰ কাৰণ থাকিব। তো সেইফালৰ পৰা একচুৱেলি মই যদি কওঁ, আহ, চাই থাকোঁতে 15টা বছৰত তেখেতসকলে ভৰি দিলে উম, বৰ্তমান চৰকাৰখনে। তেখেতসকলৰ মন্তব্যত প্ৰকাশ পাই ভাৰতবৰ্ষখন আগতকৈ বহুখিনি উন্নত হৈছে। উম, এখন উন্নত ভাৰত আৰু বিকশিত ভাৰত হিচাপে তেখেতসকলে পৰিগণিত কৰিছে। কিন্তু এই উন্নত, বিকশিত আৰু সফল ভাৰত হিচাপে যদি আমি চাবলৈ যাওঁ, এনেকুৱা বৰ্ধিত দামত সাধাৰণ জনসাধাৰণ জুৰুলা হৈ পৰিছে। য'ত নেকি দালি, চাউল, তেল, চেনি আদি, চাহপাত, বিভিন্ন ধৰণৰ সামগ্ৰী, যিখিনি সঁজুলি আমাৰ দৈনন্দিন প্ৰয়োজনীয়, উম, খোৱাৰ পৰা উঠি চাহ চেনিৰ প্ৰয়োজন হয় আমি চাহকাপ খাবৰ কাৰণে। উম, আমি সেই চাহ চেনিৰ প্ৰয়োজন, চাহকাপ খাবলৈ গেছৰ প্ৰয়োজন, গেছৰ ভয়ংকৰ নাটনি, উম, বহু মূল্যৰে কিনিবলগীয়া হৈছে। দিনক দিনে প্ৰত্যেক মাহে যেন তাৰ গেছৰ দাম বাঢ়িবলৈ লৈছে। উম, এইবোৰ কিয় হ'ল? উম, কংগ্ৰেছৰ সময়ত যদি আপুনি চাবলৈ যায়, 300ৰ পৰা 400 টকাৰ ভিতৰত গেছৰ চিলিণ্ডাৰ আছিলে। উম, কিন্তু তেখেতসকলে উজ্জ্বলা আঁচনিৰ জৰিয়তে ৰাইজক গেছৰ সুবিধা দিলে। উম, কেনেধৰণৰ সুবিধা দিলে? উম, এটা বৰ্ধিতৰ গেছৰ সুবিধা দিলে নেকি? বৰ্ধিত দামৰ গেছৰ সুবিধা দিলে নেকি? উম, এনেধৰণৰ কি সুবিধা দিলে তেখেতসকলে? জনসাধাৰণে যেন আপুনি অমূল্য সম্পদ পালে, যিটো নেকি ৰাইজে তেখেতসকলে বৰ্ধিত দামতো কুণ্ঠাবোধ নকৰাকৈ নিষ্ঠাৰে তেখেতসকলৰ সেই বৰ্ধিত দামবোৰ গ্ৰহণ কৰি যাব। উম, উম, মই ভাবোঁ ৰাইজ জুৰুলা অৱস্থাত পৰিছে আৰু ৰাইজ বোবা হৈ পৰিছে আৰু ৰাইজক কোঙা কৰি পেলাইছে। গতিকে চৰকাৰে কেনেধৰণৰ উন্নতি দিশত আগবঢ়াই নিছে ভাৰতবৰ্ষখনক চিন্তা কৰিবলগীয়া বিষয়। আৰু ৰাইজে, জনসাধাৰণেও ভাবক আৰু চিন্তা কৰক যে এনেধৰণে যদি আমি এখন চৰকাৰৰ পৰা অনুদান, আঁচনিমূলক সুবিধাখিনি লৈ চৰকাৰক আমি যদি নিৰ্বাচন কৰি নিওঁ, তেতিয়াহ'লে তাৰ প্ৰতিক্ৰিয়া বা প্ৰতিউত্তৰ যদি আমি নিদিওঁ, তেতিয়াহ'লে তাৰ পৰিণামস্বৰূপে আমি নিজেই ভুগিব লাগিব। গতিকে ৰাইজে চিন্তা কৰিবলৈ আৰু সময় বহুত কমেই হৈ গৈছে।
ৰাইজক মই অনুৰোধ জনাম, ভাৰতবাসী জনসাধাৰণক মই অনুৰোধ জনাম, তেখেতসকল সজাগ নহ'লে চৰকাৰে আৰু আমাক এনেকুৱা এটা পৰিস্থিতিত উপনীত কৰাবগৈ, আমি হয়তো কোনোফালে দিশহাৰা হৈ পৰিম। উম, ঠিক আছে। মই এইবাৰ এইটো কথা সুধিব বিচাৰিছোঁ, ৰহাৰ প্ৰসংগতেই। এহ, যিহেতু আপুনি বহুদিনৰ পৰা সেই ৰহাৰ বিভিন্ন অঞ্চলত ঘূৰি আছে, প্ৰধান আৰু বিশেষভাৱে এই মুহূৰ্ততে সমাধান কৰিব লাগে বুলি আপুনি দাবী উত্থাপন কৰা সমস্যাবোৰৰ ভিতৰত কোনবোৰ? প্ৰথমেই মই ক'ম ৰাস্তা ঘাট, কাৰণ উম, ৰাস্তা ঘাট যদি আমাৰ সুন্দৰ হয়, তেতিয়াহ'লে আমি ব্যৱসায় হওক, শিক্ষাই হওক, বিভিন্ন দিশত আমাৰ সমাজখন আগবাঢ়ি যাবৰ কাৰণে সুবিধা হয়। উম, আৰু মই ৰহা অঞ্চলটোত প্ৰায় চুকে কোণে ঘূৰিছোঁ, বিভিন্ন অঞ্চল, বিভিন্ন চুবুৰীত মই ঘূৰিছোঁ, প্ৰায় 2-3 বছৰকে মই কণ্টিনিউৱাছলি ডেইলি কোনো দিন নবহাকৈ মই ঘূৰিছোঁ, দুখীয়াৰ ঘৰত গৈছোঁ, অসুখীয়া মানুহৰ ঘৰত গৈছোঁ, মৃতকৰ ঘৰত গৈছোঁ, বিভিন্ন দিশত সমস্যাত থকা মানুহৰ গৃহত গৈছোঁ, মাত লগাইছোঁ, যিখিনি নিজৰ সামৰ্থ্য অনুযায়ী পাইছোঁ, সহায়ো কৰিছোঁ। উম, কিন্তু এটা বস্তু বৰকৈ চিন্তা কৰিবলগীয়া বিষয়, এই 10টা বা 15টা বছৰে আমাৰ বিজেপি চৰকাৰখনে কি উন্নতি কৰিলে সেইটোহে ধৰিব নোৱাৰিলোঁ। উম, সেই ৰাস্তা ঘাট যদি চাবলৈ যায়, গাঁৱৰ এতিয়াও জৰাজীৰ্ণ অৱস্থাত বিভিন্ন অঞ্চলত আছে। কিন্তু শিক্ষা অনুষ্ঠানবিলাক যদি চাবলৈ যায়, সেই আগৰ শিক্ষা অনুষ্ঠানবোৰে তাতে অলপ মেৰামতি কৰিছে, বা প্ৰত্যেকখন চৰকাৰে প্ৰত্যেক 5টা বছৰত তেনেকুৱা ধৰণৰ মেৰামতি কাৰ্যসূচী ৰাখে বা কৰে। তো তেনেস্থলত আৰু চৰকাৰী বিদ্যালয়সমূহত কেনেকুৱা ধৰণৰ শিক্ষা ব্যৱস্থাৰে উন্নতি হৈছে, সেইটো অৱশ্যে উল্লেখনীয় বিষয়। আৰু লগতে নিবনুৱা সমস্যা এটা ভয়াৱহ সমস্যালৈ পৰিৱৰ্তন হ'বলৈ গৈ আছে। এই সমস্যাসমূহ যদি আপুনি চাবলৈ যায়, তাৰ নিবাৰণৰ ক্ষেত্ৰত আমাৰ ৰহা সমষ্টিত কিন্তু তেনেকুৱা কোনো আহ, উন্নত চিন্তাধাৰা নাই। উম। গতিকে এই এইক্ষেত্ৰত বিষয়ত এই উম, বিষয়ত মই ক'বলৈ যাওঁ, বিধায়ক আছে, উম, নিৰ্বাচন হৈছে, আমাৰ চৰকাৰৰে যেতিয়া বিধায়কজন হয়, উম, তেতিয়া তেখেতে চাগৈ নিশ্চয়কৈ চিন্তা কৰিব পাৰিব তেখেতে এই নিবনুৱা, দুখীয়া, নিচলা ৰাইজক যাতে সকাহ দিয়ে। উম। অন্তত তেখেতে যিমান দিনলৈকে কাৰ্যকালত থাকে, অন্তত এই কাৰ্যকাল সময়খিনিত যাতে ৰহাবাসী ৰাইজে এইখিনি অন্তত পোহৰ মুখ দেখা পাওক। নগাঁৱৰ প্ৰশ্ন মই সুধিব বিচাৰিছোঁ। নগাঁৱৰ গতিকে আমি গুৱাহাটীৰ পৰৱৰ্তী সময়ত আমি এটা কথা উল্লেখ কৰিব বিচাৰোঁ যে এই বিভিন্ন বিষয় আহি পৰে। গুৱাহাটীত হয়, যেনেদৰে কৃত্ৰিম বানপানীৰ প্ৰসংগ হয়, আহিলে, এই সমস্যাবোৰ নিশ্চিতভাৱে সমাধান হ'ব লাগে। সকলোৱে বিচাৰে, চৰকাৰ হয়, আহে যায়, সমস্যাবোৰ থাকি যায়। আমি এটা কথা দেখিবলৈ পাওঁ যে যোৰাবাটত কেনেকুৱা এটা পৰিৱেশৰ হয় সেয়াও দেখিলোঁ। আমি মৰিগাঁৱৰ দিশে গ'লোঁ, বা আমি সেই অঞ্চলসমূহতো পৰ্যটনৰ সম্ভাৱনা আছে, গতিকে হয়, সেইসমূহো উন্নয়ন কৰিব লাগে নিশ্চিতভাৱে। হয়, ৰহাৰো সম্ভাৱনা আছে উদ্যোগ ক্ষেত্ৰৰ পৰা আৰম্ভ কৰি প্ৰতিটো ক্ষেত্ৰতে। আৰু ৰহা হৈছে সেই ইতিহাস প্ৰসিদ্ধ ৰহা, যি ৰহাই অসমৰ শস্য বৃদ্ধি কৰে। সেই ৰহাক আৰু জাকত জিলিকা কৰিব পৰাৰ নিশ্চিতভাৱে এইবাৰ সুযোগ আছে। আপোনাৰ যিখিনি আপুনি ইতিমধ্যে ভাবিছে যে চৰকাৰখনে যদি নিশ্চিতভাৱে কৰে, বিধায়কগৰাকীয়ে যদি চেষ্টা কৰে, তেনেহ'লে অলপ হ'লেও আগবাঢ়িব। এতিয়া বিষয়টো হৈছে যে বহু ধৰ্মীয় সংখ্যালঘু লোক সেই বিভিন্ন অঞ্চলৰ বিভিন্ন সময়ত চিন্তিত হৈ থাকে। এনেকুৱা আমি দেখিবলৈ পাওঁ যে এ, কেতিয়াবা পুচবেক কৰিবলগীয়া এনেকুৱা এটা পৰিস্থিতিত কোনো ব্যক্তিক পঠিয়াই দিবলৈ বিচাৰে। ধৰ্মীয় সংখ্যালঘু লোকক বিভিন্ন সময়ত টাৰ্গেট কৰা পৰিলক্ষিত হয়। এই বিষয়বোৰ যেতিয়া থাকে, তেতিয়া নিশ্চিতভাৱে তেওঁলোকৰ মনত এক প্ৰকাৰ আঘাত হানে, আৰু এনেকুৱা এটা পৰিস্থিতিত এগৰাকী সমাজৰ প্ৰতিটো স্তৰৰ মানুহৰ লগত, প্ৰতিটো ধৰ্মৰ মানুহৰ লগত থকা এগৰাকী ব্যক্তি হিচাপে আপোনাক মই সেইবাবে সেই কথাটো সুধিছোঁ। মানে মই এইটোৱে ক'ব বিচাৰোঁ যে ম- আমাৰ মুছলিম ধৰ্মীয় লোকসকলৰ ক্ষেত্ৰত আপুনি যিটো ক'লে, একচুৱেলি চাওক, যিসকল বাংলাদেশী আছে তেখেতসকলক আঁতৰাই পঠোৱাৰ ক্ষেত্ৰত আমাৰ মুছলিম সম্প্ৰদায়ৰ মানুহসকলে লোকসকলেও নিবিচাৰে যে বাংলাদেশী আহি আমাৰ অসমখনেই নহওক, উম, ভাৰতখনক মানে এটা সমস্যাৰ সৃষ্টি কৰে, উম, বা জনসংখ্যা বৃদ্ধিৰ ক্ষেত্ৰতে হওক, মাটি দখলৰ ক্ষেত্ৰতে হওক, বিভিন্ন দিশত, বা অৰ্থনীতিৰ ক্ষেত্ৰতে বা
আমাৰ ভাৰতৰ অৰ্থনীতিৰ দিশতেই হওক বা কিবা বেয়া প্ৰভাৱ পৰক, কিন্তু তেখেতসকলেও নিবিচাৰে উম, যে বাংলাদেশী আহি আমাৰ ভাৰত বা অসমখনক বা আমাৰ অঞ্চলটোক মানে এটা বেয়া পৰিৱেশলৈ নিয়ক। উম, কিন্তু তেখেতসকলৰ কাৰণে বাকী যিসকল আমাৰ ভাৰতীয় নাগৰিক, উম, ভাৰতীয় মুছলিম লোক আছে, আমাৰ যিসকল স্থায়ী স্থায়ী বাসিন্দা মুছলিম লোক, তেখেতসকলে যাতে সেইখিনি ক্ষেত্ৰত যাতে সমস্যাৰ সন্মুখীন হ'ব নালাগে। কাৰণ তেখেতসকলেও আমাৰ সমাজখন গঢ়াৰ ক্ষেত্ৰত বা সমাজখন আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত বা অৰ্থনৈতিক দিশ আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত তেখেতসকলৰ বহুখিনি কৰণীয় বা কৰিছে, বা তেখেতসকলৰ অৱদান নথকা নহয়। উম, শিক্ষাৰ ক্ষেত্ৰতেই হওক, স্বাস্থ্যৰ ক্ষেত্ৰতেই হওক, বিজ্ঞানৰ ক্ষেত্ৰতেই হওক, বা কৃষিৰ ক্ষেত্ৰতেই হওক, বিভিন্ন দিশত তেখেতসকলৰো বহু অৱদান আছে। উম। গতিকে তেখেতসকলে যাতে এই সমস্যাত সন্মুখীন হ'ব নালাগে। যিসকল বিদেশৰ পৰা আহিছে, বাংলাদেশৰ পৰা আহিছে, বেলেগৰ পৰা আহিছে, তেখেতসকলক বিচাৰি পেলাই সেইখিনি ব্যৱস্থা লওক, গ্ৰহণ কৰক, তেনেকুৱা উপযুক্ত ব্যৱস্থা লওক। এইবাৰ আমি এটা কথা সুধিবলৈ মই আপোনাক প্ৰথমতেই সুধিব লাগিছিল যে বিৰোধী ঐক্যটো গঠন হ'ল। এই বিৰোধী ঐক্যই সময়ত গঠন নোহোৱাৰ বাবে, দেৰিকৈ হোৱাৰ বাবে নিৰ্বাচনত এনেকুৱা প্ৰভাৱটো হ'ল নেকি? বিৰোধী ঐক্য সময়ত গঠন নোহোৱাৰ কাৰণে বুলি ক'বলৈ গ'লে অৱশ্যে ভুল হ'ব। কাৰণ আমাৰ যদি বিৰোধী ঐক্য নহ'লেও আমাৰ নিজা কংগ্ৰেছ দলটোৰে যদি আমাৰ সাংগঠনিক দিশটো শক্তিশালী হ'ল হ'লে, উপযুক্ত সময়ত যদি আমাৰ সংগঠনবোৰ সক্ৰিয় হ'ল হ'লে, বা আমাৰ কৰ্মীসকলে বা নেতাসকলে ভালদৰে আমাৰ অসমখনক আৰু অসমত যিসমূহ সমষ্টি আছে, সেই সমষ্টিসমূহত যদি সংগঠনবোৰ সজীৱ আৰু শক্তিশালী কৰি তুলিব পাৰিলে হয়, নিশ্চয়কৈ এনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া নহ'ল হ'লে। উম, আৰু মই আপোনাৰ এই মাধ্যমৰ জৰিয়তে, এই অনুষ্ঠানটোৰ মাধ্যমৰ জৰিয়তে মই আমাৰ কংগ্ৰেছ কৰ্মীসকলকো অনুৰোধ জনাম, তেখেতসকলে দলটোক অলপ সময় দিয়ক, নিষ্ঠাৰে দলটোৰ হৈ অকণমান কাম কৰক, অলপ ত্যাগ স্বীকাৰ কৰক। নিশ্চয়কৈ আমাৰ এই দলটো আকৌ শক্তিশালী ৰূপত অসমতে নহওক গোটেই ভাৰতবৰ্ষত আকৌ মানে শাসনৰ গাদীত বহিব পাৰিব, চকীত বহিব পাৰিব, ভাৰতবৰ্ষৰ ৰাইজক এটা সমৃদ্ধিশালী আৰু এখন সুস্থ সবল আৰু জাতি ধৰ্ম নিৰ্বিশেষে এখন সমাজ চলাই আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত আমাক সুবিধা দিব। ধৰ্মীয় সংখ্যালঘু 18 গৰাকী বিধায়ক আৰু এগৰাকী ধৰ্মীয় সংখ্যালঘু নহয়, 19 গৰাকী বিধায়ক কংগ্ৰেছৰ পৰা জয়ী হোৱা, তাৰে 18 গৰাকী ধৰ্মীয় সংখ্যালঘু। হয়। ইয়াক লৈ বিতৰ্ক হৈছে, বিজেপিয়ে ইয়াক লৈ কৈছে যে কংগ্ৰেছ হৈছে চাওক, বিজেপিয়ে ইয়াক লৈ বিতৰ্ক আমাৰ নিৰ্বাচনৰ আগৰ পৰাই কৈ আহিছিলে যে মিয়া দল। অৱশ্যে মিয়া দল বুলি ক'বলৈ যাওঁতে মিয়া ভোট বিজেপিও নোলোৱা নহয়, উম, আৰু বিজেপিতো মিয়া ভোট গৈছে। গতিকে ভোট ল'লেই যে মুছলিম লোক থাকিলেই যে মিয়া দল হ'ব, সেইটো নহয়। উম, আৰু সেই তেনেকুৱা এটা হয়তো যদি তেখেতলোকে আগতেই প্ৰকাশ কৰিছে মিয়া দল বুলি, তো হয়তো তেখেতসকলে জানি শুনি পৰিকল্পনা কৰিছে মিয়া দললৈ ৰূপান্তৰিত কৰিব। সেইটো কোনে গৈ চাই আছে? আৰু তেখেতসকলৰ এতিয়া যেতিয়া চৰকাৰ আছে, শাসন আছে, তেখেতসকলৰ ওচৰত হাতত পাৱাৰ আছে, তেখেতসকলকতো আমাৰ বিৰোধী দলে কোনো জোৰ দিব নোৱাৰে বা তেনেকুৱা কোনো শক্তি প্ৰয়োগ কৰিব নোৱাৰে যে তেখেতসকলৰ শক্তিক বাধা দিবৰ কাৰণে। গতিকে হয়তো তেখেতসকলে ইচ্ছা কৰিও কৰিব পাৰে তেনেকুৱা এটা পৰিকল্পনা, যি নেকি মিয়া বুলি চিঞৰি আছিলে, মিয়া দল বুলি চিঞৰি আছিলে, তাক বাস্তৱ ৰূপ দিবৰ কাৰণে তেখেতসকলৰ এটা জিতা জাতা পৰিকল্পনা হ'ব পাৰে। উম, বুজিছোঁ। আপোনাৰ দৃষ্টিত ৰাহুল গান্ধী কেনেকুৱা এগৰাকী নেতা? এজন ভাল, সুন্দৰ আৰু সহজ অন্তৰৰ এজন ব্যক্তি হয়। আৰু তেনে এজন ব্যক্তি যদি আমাৰ শিক্ষিত অভিজ্ঞ এজন সুন্দৰ অন্তৰৰ গৰাকী হয়, তেনেকুৱা এজন প্ৰধানমন্ত্ৰী যদি আমাৰ ভাৰতবৰ্ষত হয়, নিশ্চয়কৈ এখন শান্তিময় চৰকাৰ হ'ব, বা আমাৰ বিৰোধী চৰকাৰখনে যদি তেনেকুৱা এজন প্ৰাইম মিনিষ্টাৰ পায়, প্ৰধানমন্ত্ৰী পায়, আমাৰ ভাৰতবৰ্ষৰ ৰাইজে বহুত আনন্দ আৰু শান্তিৰে থাকিব পাৰিব। অসমৰ প্ৰেক্ষাপটত গৌৰৱ গগৈ আপোনাৰ দৃষ্টিত কেনেকুৱা? গৌৰৱ গগৈক মই অত্যন্ত ভাল পাওঁ, এইটো কাৰণেই তেখেতৰ কথাত মাৰ্জিত হয়। তেখেত এজন সুস্থ সুস্থ কণ্ঠৰে
তেখেতৰ কথাবোৰ কয়। উম, কাৰোকে তেখেতে কটাক্ষ কৰি কথা নকয়। আৰু তেখেতৰ যিটো চিন্তাধাৰা, তেখেতৰ যিটো ধীৰ স্থিৰ আৰু গাম্ভীৰ্যতাই প্ৰকাশ পায় যে তেখেত এজন শক্তিশালী নেতা হয় আৰু তেখেত শিক্ষিত হয়, অভিজ্ঞ হয়, দক্ষ হয় আৰু অনাগত দিনত তেখেতৰ ভৱিষ্যত বহুত উজ্জ্বল আছে। আৰু সময়ত আহ, এখন যুঁজত হাৰা জিকা থাকেই। গতিকে মোৰ ফালৰ পৰা তেখেতলৈ এটা অনুৰোধ থাকিব, আহ, আগুৱাই যোৱাৰ ক্ষেত্ৰত বিভিন্ন বাধা বিঘিনি আহিব পাৰে উম। আৰু সেই বাধা বিঘিনিবোৰ বতাহ বৰষুণকে আদি কৰি বিভিন্ন ধৰণৰ বাধা বিঘিনি আহিব পাৰে। এইবোৰক নেওচি আগবাঢ়িব পৰাজনহে প্ৰকৃত নেতা হয় বা প্ৰকৃত পুৰুষ হয়। আৰু তেখেতৰ গাত সেইখিনি পুৰুষত্ব নেতা গুণ আছে। গতিকে তেখেত আগবাঢ়ি যাব আৰু দলটোক পুনৰ সজীৱ কৰি অসমখনক আকৌ কংগ্ৰেছ চৰকাৰমুখী কৰি তুলিব। 2024 চনত এটা দল গঠন কৰিছিল TVK তামিলনাডুত, থালাপতি বিজয়। আৰু সেই থালাপতি বিজয় এইবাৰ মুখ্যমন্ত্ৰী হ'ল 2026-ত আৰু কংগ্ৰেছ বাওঁপন্থী দলৰ সহযোগত চৰকাৰ গঠন কৰিলে তামিলনাডুত। মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে থালাপতি বিজয়ে। থালাপতি বিজয়ে তামিলনাডুত যিটো ৰাজনীতিৰ সূচনা কৰিলে, তামিল জনতাক একেলগ কৰিবলৈ সক্ষম হ'ল, সেই তামিলনাডু আৰু অসমৰ পাৰ্থক্য আপুনি কেনেদৰে চায়? থেৰাপিক মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ আৰু শুভেচ্ছা জনাওঁ। তেখেত এজন শক্তিশালী নেতাৰূপে পৰিচয় দিলে ভাৰতবৰ্ষত, যে বিৰোধী দল ইমান শক্তিশালী, বলৱান, বলিষ্ঠ আৰু ধনৱান থকাৰ পিছতো যে তেখেতসকলক তেখেতৰ নিজা পৰিচয় দিলে। তেখেতে যে এজন শক্তি আৰু বুদ্ধি আৰু সকলো দিশতে পাৰ্গত এজন নেতা। আৰু তেনেধৰণৰ পৰিচয়ে আমাৰ সমাজখনত এটা বাৰ্তা কঢ়িয়াই আনিছে যে আমি ইচ্ছা কৰিলে বহুত কিবা কৰিব পাৰোঁ। আৰু তেখেতৰ সেই গুণে আমাৰ হয়তো বিৰোধী দলক আৰু শক্তি দিব। মানে থালাপতি বিজয়ৰ সেই যিখিনি দেখিবলৈ পালে, তামিলনাডুত যিখিনি দেখুৱাই দিলে, গতিকে অসমৰ বিৰোধীৰ বাবেও সাহস হ'ব। অসমৰ বিৰোধী আমাৰ কংগ্ৰেছ দলৰো এটা সাহস হ'ব আৰু তেখেতৰ পৰা বহুতখিনি আহ, অভিজ্ঞতাও ল'ব বা পাইছে। আমি ৰাহুল গান্ধী আমি আৰু থালাপতি বিজয়ক একেলগে মঞ্চত দেখিলোঁ যে যেতিয়া মুখ্যমন্ত্ৰীৰ শপত লৈছিল বিজয়ে, ৰাহুল গান্ধীকো আমি কাষতে দেখিলোঁ আৰু দুয়োগৰাকীকে কেনেদৰে দেখিবলৈ আৰু পোৱা। আপুনি চাওক, উম, তেখেতৰ বিধানসভাত যিসকলে শপত গ্ৰহণ লৈছে, প্ৰত্যেকজন শিক্ষিত। বিধায়কে উচ্চ শিক্ষিত হয়। উম, আৰু যেতিয়া উচ্চ শিক্ষিত আৰু গুণী জ্ঞানী ব্যক্তিয়ে যেতিয়া বিধানসভাখনত ভৰি পৰিব, তেতিয়াহ'লে সেই বিধানসভাখনৰ পৰা যিবোৰ শাসন আমাৰ সমাজখনত আহিব বা যিখিনি সুবিধা, যিখিনি কাম কাজ বা যিখিনি পৰিকল্পনা ল'ব, নিশ্চয়কৈ সমাজৰ হিতৰ হৈ ল'ব। আৰু তেখেতসকলে যেতিয়া ইমানখিনি শিক্ষা আৰু দক্ষতাৰে আগবাঢ়ি আহিছে, বহুত ত্যাগেৰে, তো নিশ্চয়কৈ সমাজখনৰ উন্নতি, অনাগত মানে যুৱ প্ৰজন্মখিনিৰ ভৱিষ্যতৰ চিন্তা কৰিয়ে তেখেতসকলে ওলাই আহিছে। আৰু সেই তেখেতক মোৰ ফালৰ পৰা অশেষ ধন্যবাদ পুনৰবাৰ জনাম। কাৰণ তেখেতে পৰিচয় দিলে যে ইচ্ছা কৰিলে বহু কিবা কৰিব পাৰে, যিমান বাধা নাহক। তেখেতৰ চৰকাৰখন গঠন কৰাৰ ক্ষেত্ৰতোতো বৰ্তমান চৰকাৰখনে, আমাৰ বিজেপি চৰকাৰে তেখেতক বহুত বাধা প্ৰদান কৰিছিলে, যেন উম, তেখেতে সেই আসনচিত কৰিবৰ কাৰণে সেই আসনত যাতে তেখেতে বহিব নোৱাৰে। কিন্তু তথাপিও তেখেতে প্ৰমাণ কৰিলে বিধানসভাত যে সংখ্যক মই এজন সবল আৰু শক্তিশালী নেতা হয়, মই কাৰোকে ভয় নকৰোঁ। সেইটোৱে। গতিকে থালাপতি বিজয় অন্যতম এটা উদাহৰণ। উদাহৰণ। উম, গতিকে আপুনি বহুখিনি কথা আমি পাতিলোঁ। অনাগত সময়তো আমি এই দিশবোৰক লৈ নিশ্চিতভাৱে আলোচনা কৰিম। এইখিনি সময় দিয়াৰ বাবে ধন্যবাদ। ধন্যবাদ আপোনালোককো।